বৃহত্তৰ খৈৰাবাসী ৰাজ্যৰ বাবে সোমবাৰে পুৱাই আহিল এটা ভাল খবৰ। খৈৰাবাৰীত ডেকাৰগাঁও গুৱাহাটী ইণ্টাৰচিটি ৰেলৰ ষ্টপেজ দিয়াৰ বাবে ৰেল কৰ্তৃপক্ষই অনুমোদন দিয়াৰ পিছতে আজি খৈৰাবাৰীত ৰখোৱা হয় ইণ্টাৰচিটি ৰেলখন। আজি পুৱাৰ ভাগত বিটিচিৰ কাৰ্যবাহী সদস্য লমচাও দৈমাৰী, MCLA অৰ্জুন দৈমাৰী, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক খগেন নাৰ্জাৰী, ষ্টেচন অধীক্ষক ৰূপকণ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সেউজীয়া পতাকা জোকাৰি ষ্টপেজৰ শুভাৰম্ভণি কৰে। কামৰূপ এক্সপ্ৰেছ ইণ্টাৰচিটিকে ধৰি কেইবাখনো ৰেলৰ ষ্টপেজ খৈৰাবাৰীত দিয়াৰ বাবে বৃহত্তৰ খৈৰাবাৰীৰ নাগৰিক মঞ্চ আৰু ষ্টেচন কনচাল্টিং কমিটিয়ে ৰাজ্যৰ সহযোগত ৰেল কৰ্তৃপক্ষ আৰু সাংসদ দিলীপ শইকীয়াৰ ওচৰত দাবী জনাই আহিছিল। শেহতীয়াকৈ এই দাবী পূৰণ হোৱাত উৎফুল্লিত হৈ পৰে খৈৰাবাৰীৰ জনতা। আজি শুভাৰম্ভণি অনুষ্ঠানত বাণিজ্যিক ৰেল পৰিদৰ্শক বিশ্বজিৎ বিশ্বাস, ৰেল আৰক্ষী পৰিদৰ্শক বিপুল শৰণীয়া, প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, বৃহত্তৰ খৈৰাবাৰী নাগৰিক মঞ্চৰ সভাপতি প্ৰীতিশ ৰঞ্জন দেৱ, সম্পাদক দীপেন ডেকা, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক অপূৰ্ব মিত্ৰ, জয়ন্ত চক্ৰৱৰ্তীকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, AIN লাইভ। আজি এটা দীৰ্ঘদিনীয়া এটা ডিমাণ্ড মানে দাবী খৈৰাবাৰীৰ বৃহত্তৰ ৰাইজৰ তেওঁলোকৰ সম্পূৰ্ণ হ'ল। মই নিজে ব্যক্তিগত বহুত মানে ভাল পাইছোঁ, খৈৰাবাৰী ৰাইজেও ভাল পোৱা যেন লাগিছে। এই ক্ষেত্ৰত বহুত প্ৰচেষ্টা আৰম্ভ হৈছিল। আমাৰ লগত ষ্টেচন কনচাল্টিং কমিটিৰ মেম্বাৰ আছে, বৃহত্তৰ খৈৰাবাৰী নাগৰিক মঞ্চই বহুত দিন দাবী জনাই আহিছিল, তেওঁলোকৰ দাবীখিনি ফুলফিল হৈছে। আৰু হয়তো দাবী আছে, আৰু দাবীখিনি কৰ্তৃপক্ষই কেনেকৈ গ্ৰহণ কৰে, কেনেকৈ আগবঢ়াই নিয়ে কৰ্তৃপক্ষই বুজিব। আমিও হয়তো অকণমান কিবা যদি অকণমান সৰু হ'লেও সহায় কৰিব পাৰোঁ কৰিম। তাৰ লগতে আমাৰ দৈমাৰী ছাৰে কৈ গৈছে তেখেতসকলৰ পৰাই সহায় কৰিব। চবৰে সহযোগত বৃহত্তৰ খৈৰাবাৰী নাগৰিকসকলৰ এটা আশাবিলাক পূৰণ হওক, সেইটো আমাৰ আশা। আৰু যাত্ৰীৰ কাৰণে যিবিলাক সমস্যা আছে সৰু সুৰা খুটি নাটি, সেই ক্ষেত্ৰত কি হ'ব? খুটি নাটি সমস্যাখিনি অৱগত কৰা গৈছে, এতিয়া প্ৰচেছত আছে, সেইখিনি হ'ব বুলি মই আশা কৰিছোঁ। অতি সোনকালে হ'ব বুলি মই আশা কৰিছোঁ। আৰু ধন্যবাদ আমাৰ নিউজ চেনেলখিনিক, বৃহত্তৰ খৈৰাবাৰী নাগৰিক মঞ্চ, ষ্টেচন কনচাল্টিং কমিটি মোৰ ওচৰতে আছে, বিশেষকৈ আকৌ EM ছাৰ, MCLA ছাৰ, বহুত ধন্যবাদ জনাইছোঁ। আজি বৰ আনন্দৰ দিন আমাৰ। যোৱা ক'ভিডৰ পৰা আমাৰ চলি থকা ট্ৰেইনখিনি বন্ধ হৈ আছিল। তে আমাৰ ৰাইজে বহুত ভুগিল এইটোৰ কাৰণে, আৰু যাৰ কাৰণে নাগৰিক মঞ্চৰ উদ্যোগত আমি বহু ৰাইজ ইয়াত গোট খুৱাই পেলাই আমি আন্দোলন কৰিব লগা হৈছিল। তাৰপিছত আমাৰ যেতিয়া চৰকাৰ গঠন কেন্দ্ৰত, তেতিয়া আমাক এখন কমিটি বনাই দিলে। ইয়াত 5জনীয়া কমিটি আছে। সেই 5জনীয়া কমিটি আমি বহুতবাৰ বহিলোঁ। ইয়াত বহি CMS আহিল, ৰঙিয়াৰ পৰা আহি আমাৰ লগত প্ৰস্তাৱ কিছুমান লৈ উঠি গোটেই ষ্টেচনৰ পৰিচালনাবিলাক কৰিবৰ কাৰণে আমাক এটা নিৰ্দেশ দিছিলে। আমি সেই হিচাপে ইয়াত আহিলোঁ বহুতবাৰ। তাৰপিছত ট্ৰেইনৰ ব্যৱস্থাটো মানে কৰিব নোৱাৰোঁ। গতিকে লাষ্টত আমাৰ এটা অৰ্ডাৰ ওলাল, আৰু এইটো হৈছে আমাৰ 2টা যৌথ কমিটিখনে ইয়াত আমি যিটো কাম কৰিলোঁ সেই কামৰ এটা আমি ফল পাইছোঁ বুলি ভাবিছোঁ। যোৱা 7 তাৰিখে আমাৰ ইয়াত অৰ্ডাৰ হৈছিলে এইটো ফ্লেগ আউট কৰাটো, কিন্তু 7 তাৰিখে কিবা কাৰণত কেঞ্চেল হ'ল। এতিয়া আজিৰ তাৰিখটো আমি এটা শুভ দিন পাইছোঁ। গতিকে আজি আমি গোটেই খৈৰাবাৰী ৰাইজ, অন্ততঃ ব্যৱসায়ৰ পৰা অফিচিয়েলি যিখিনি আমাৰ কৰ্মচাৰী আছে, সকলোৱে যাতে যাতায়াত কৰিব পাৰে, কাৰণ চাব ডিভিশ্যনটো আমাৰ ইয়াত লোকেল ভেৰগাঁৱতে ওচৰতে। গতিকে এই ষ্টেচনটো আমাৰ খুব প্ৰয়োজন, আৰু এই ষ্টেচনত ট্ৰেইন ৰখাটো আমাৰ কাৰণে বেছিকৈ প্ৰয়োজন। গতিকে ইয়াত আমি সকলোৱে সহযোগ কৰিছোঁ, আৰু সকলোৰে সহযোগতে এই ট্ৰেইনখিনি আমি পাব সক্ষম হৈছোঁ। আৰু এতিয়া আমাৰ প্ৰয়োজন আছে 2-3খন আমাৰ ট্ৰেইন প্ৰয়োজন আছে। সেইটো আমি লাহেৰে গোটেইখিনিয়ে আলোচনা কৰি পেলাই আমি ব্যৱস্থা কৰাৰ কাৰণে য'ত আমি যাব লাগে, সাংসদক ক'ব লাগে, কোনোবা মিনিষ্টাৰক ক'ব লাগে, তাৰ কাৰণে আমি নাগৰিক মঞ্চ আৰু আমাৰ ষ্টেচন যিখন কমিটি আছে সেই কমিটি দুটাই দি মিলি আমি আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ। মই প্ৰথম কাম ভাল পাইছোঁ। ষ্টেচন আমাৰ ডেকাৰগাঁও টু গুৱাহাটী যোৱা ইণ্টাৰচিটি 1815/16 এই ৰেলখন আজি আফটাৰ মানে বহুত বছৰৰ পিছত, 14-15 বছৰ পিছত প্ৰথম মানে আমাৰ খৈৰাবাৰী ষ্টেচনত ষ্টপেজ কৰিছে। তাৰ বাবে মই বিশেষকৈ আমি BTC প্ৰশাসন, আমাৰ হাগ্ৰা মহল ডাঙৰীয়া, লগতে আমাৰ দৰং ওদালগুৰি সমষ্টিৰ সন্মানীয় MP
দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে পাৰ্লিয়ামেণ্টত এই উত্থাপন কৰাৰ কাৰণে আমাৰ খৈৰাবাৰী ৰাইজে এই ষ্টেচনৰ মানে ট্ৰেইনটো ষ্টপেজটো পাবলৈ সক্ষম হৈছে। সেইটোৰ দ্বাৰা আমাৰ এই অঞ্চলত বহুত উপকৃত হ'ব। আমাৰ যেনেকৈ ভেৰগাঁও, ডিমাকুচি বা উত্তৰ অঞ্চলত যিমানখিনি আমাৰ ৰাইজ আছে ইজিলি অহা যোৱা কৰাত মানে সুবিধা হ'ব। আৰু ট্ৰেইনটো এটা আমাৰ বহুত জাৰ্ণি কৰাত বহুত ভাল, ছেফটি হয় আৰু টাইমত গৈ পাওঁ। যিহেতু আমাৰ এই অঞ্চলৰ ষ্টপেজ নাছিল, যাৰ বাবে বহুত দূৰলৈ যাব লগা হৈছিল। গড়েশ্বৰ নহ'লে টংলা, কেতিয়াবা আহোঁতে গাড়ী নাপায়, অসুবিধা হয়, লেট আহিলে আহি নাপায়, যাৰ বাবে আজি খুব ভাল দিন খৈৰাবাৰী অঞ্চলৰ বাবে, খৈৰাবাৰী ৰাইজৰ বাবে। সেইটো মই নিজকে আহি ভাগ লৈ গৌৰৱ অনুভৱ কৰিছোঁ। লাহে লাহে আকৌ অলপ আগত আমাৰ লমচাও ডাঙৰীয়া, আমাৰ স্থানীয় MCLA তেখেতেও ক'লে দুটামান আৰু কৰিব লগা আছে। লাহে লাহে মই আশা কৰিছোঁ হৈ যাব। এইখিনি কৈ মই ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।